আজি এই দুটি শব্দ অৱশ্যেই উচ্চাৰণ কৰক। 24 ঘণ্টাত পাব সুফল। যি বিচাৰে সেই লাভ কৰিব পাৰিব। তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, এই গ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব। এই সূৰ্যগ্ৰহণ ও অমাৱস্যাৰ দিনটিৰ অধিক মহত্ব আছে। এই দিনটিত বহু লোকে বহু ধৰণৰ উপায় আদি কৰি থাকে আৰু বিশেষ ফল অৰ্জন কৰে। সেয়েহে এই দিনটিত এনে কিছুমান মন্ত্ৰ আছে, যি কিছু মন্ত্ৰ উচ্চাৰণ কৰাৰ ফলত সকলো দুখ কষ্ট ৰোগ ব্যাধি আদি দূৰ হৈ যায়। সূৰ্যগ্ৰহণৰ সময়ত ভিক্ষাৰীক নিজৰ সাধ্য অনুসৰি দান কৰিলে পুণ্য লাভ হয়। এই গ্ৰহণৰ সময়ত সূৰ্য দেৱতাক জল নিবেদন কৰিলেও অত্যন্ত মংগল হয়। এনে কৰিলে জীৱনত সুখ সমৃদ্ধি আহে। সূৰ্যগ্ৰহণৰ সময়ত খোৱা বোৱা আদিৰ পৰা নিজকে বিৰত ৰাখিব। ইয়াৰ আগতেই খোৱা বোৱা কৰি ল'ব লাগে আৰু যদি কেনেবাকৈ খাবলৈ লগা হয় তেন্তে সেই আহাৰৰ ওপৰত এটি তুলসী পাত ৰাখিহে খোৱাটো উচিত। এতিয়া জানো আহক, এই সূৰ্যগ্ৰহণ ও অমাৱস্যাৰ ৰাতি কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। এই প্ৰথম মন্ত্ৰটি হৈছে সূৰ্য দেৱতাৰ মন্ত্ৰ। ওম জবা কুসুম সংস্কাশং কাশ্যপেয়ং মহাদৈত্যম ধনান্তৰিং সৰ্ব পাপগ্নং প্ৰণতোহস্মি দিবাকৰম। এই মন্ত্ৰটি এবাৰ জপ কৰাৰ মাত্ৰকেই সকলো দুখ দুৰ্গতি দূৰ হৈ যায়। দ্বিতীয় মন্ত্ৰটি হৈছে ভগৱান বিষ্ণুৰ মন্ত্ৰ। ওম নমো ব্ৰাহ্মণ্য দেৱাই গো ব্ৰাহ্মণ্য হিতাইস্য জগদিত্ৰাই কৃষ্ণাই গোবিন্দাই নমো নম। এই মন্ত্ৰটি জপ কৰাৰ ফলত সকলো ৰোগ ব্যাধি দুখ কষ্ট সকলো নিমিষতেই দূৰ হয়।